আমি শুনিছোঁ এতিয়ালৈকে আমাৰ 65 নাম্বাৰছ অফ মানে এপ্লিকেণ্ট পৰিছে। আমি 35 যিখিনি কৰিম আৰু বহুতেই জনাইছে যে আমি আজি লাষ্ট ডেট বুলি গম পোৱা নাছিলোঁ, কাইলৈও দিব। হয়তো আমাৰ সভাপতি এইটো এক্সটেণ্ড কৰিব। 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে, 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে। 30 তাৰিখৰ আগত চবে কৰিব পাৰিব, সময় আছে। এতিয়ালৈকে আজিলৈকে আমি 65 পাইছোঁ, তাৰ পিছতো কেইবাটাও হৈছে বুলি শুনিছোঁ। চাওক, নিশ্চয় আমি আপোনালোকে দেখা পাইছে যে আমি বহুতখিনি উৎসাহিত আৰু আমাৰ দলীয় কৰ্মীসকল যথেষ্টখিনি উৎসাহিত হৈছে। এটা প্ৰচণ্ড ভিৰ আপোনালোকে দেখা পাইছে। আজি হাতীগাঁও গোটেই হাতীগাঁও উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এইখিনিৰ জৰিয়তে আমি আশাবাদী যে 2024-ত আমাৰ যিটো মানে পাৰ্লামেণ্টত যিটো আমাৰ এটা অলপ মানে ডিচেণ্ডিং হৈছিল ভোটিং পাৰ্চেণ্টেজটো, সেইটো ব্যাপক হাৰে বৃদ্ধি পাব আৰু সেইটো দিয়াৰ পিছত সকলো মানুহৰ যিটো এটা পস্তোৱা, সকলো মানুহৰ যিটো অনুশোচনা, সেইটোৰ জৰিয়তে আৰু একমাত্ৰ আমাৰ উচ্ছেদ বা এইবিলাক দেখি এটা বস্তু ইষ্টাব্লিছ হৈছে যে ইয়াৰ বাহিৰে মাইনৰিটি মানুহৰ বিকল্প নাই। সকলো মানুহে ওলাই আহিছে এই দল আৰু শক্তিশালী কৰিবৰ কাৰণে। আমি শুনিছোঁ এতিয়ালৈকে আমাৰ 65 নাম্বাৰছ অফ মানে এপ্লিকেণ্ট পৰিছে। আমি 35 যিখিনি কৰিম আৰু বহুতেই জনাইছে যে আমি আজি লাষ্ট ডেট বুলি গম পোৱা নাছিলোঁ, কাইলৈও দিব। হয়তো আমাৰ সভাপতি এইটো এক্সটেণ্ড কৰিব। 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে, 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে। 30 তাৰিখৰ আগত চবে কৰিব পাৰিব, সময় আছে। এতিয়ালৈকে আজিলৈকে আমি 65 পাইছোঁ, তাৰ পিছতো কেইবাটাও হৈছে বুলি শুনিছোঁ। চাওক, নিশ্চয় আমি আপোনালোকে দেখা পাইছে যে আমি বহুতখিনি উৎসাহিত আৰু আমাৰ দলীয় কৰ্মীসকল যথেষ্টখিনি উৎসাহিত হৈছে। এটা প্ৰচণ্ড ভিৰ আপোনালোকে দেখা পাইছে। আজি হাতীগাঁও গোটেই হাতীগাঁও উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এইখিনিৰ জৰিয়তে আমি আশাবাদী যে 2024-ত আমাৰ যিটো মানে পাৰ্লামেণ্টত যিটো আমাৰ এটা অলপ মানে ডিচেণ্ডিং হৈছিল ভোটিং পাৰ্চেণ্টেজটো, সেইটো ব্যাপক হাৰে বৃদ্ধি পাব আৰু সেইটো দিয়াৰ পিছত সকলো মানুহৰ যিটো এটা পস্তোৱা, সকলো মানুহৰ যিটো অনুশোচনা, সেইটোৰ জৰিয়তে আৰু একমাত্ৰ আমাৰ উচ্ছেদ বা এইবিলাক দেখি এটা বস্তু ইষ্টাব্লিছ হৈছে যে ইয়াৰ বাহিৰে মাইনৰিটি মানুহৰ বিকল্প নাই। সকলো মানুহে ওলাই আহিছে এই দল আৰু শক্তিশালী কৰিবৰ কাৰণে। আমি শুনিছোঁ এতিয়ালৈকে আমাৰ 65 নাম্বাৰছ অফ মানে এপ্লিকেণ্ট পৰিছে। আমি 35 যিখিনি কৰিম আৰু বহুতেই জনাইছে যে আমি আজি লাষ্ট ডেট বুলি গম পোৱা নাছিলোঁ, কাইলৈও দিব। হয়তো আমাৰ সভাপতি এইটো এক্সটেণ্ড কৰিব। 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে, 30 তাৰিখলৈকে আমাৰ এক্সটেণ্ড হৈছে। 30 তাৰিখৰ আগত চবে কৰিব পাৰিব, সময় আছে। এতিয়ালৈকে আজিলৈকে আমি 65 পাইছোঁ, তাৰ পিছতো কেইবাটাও হৈছে বুলি শুনিছোঁ। চাওক, নিশ্চয় আমি আপোনালোকে দেখা পাইছে যে আমি বহুতখিনি উৎসাহিত আৰু আমাৰ দলীয় কৰ্মীসকল যথেষ্টখিনি উৎসাহিত হৈছে। এটা প্ৰচণ্ড ভিৰ আপোনালোকে দেখা পাইছে। আজি হাতীগাঁও গোটেই হাতীগাঁও উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এইখিনিৰ জৰিয়তে আমি আশাবাদী যে 2024-ত আমাৰ যিটো মানে পাৰ্লামেণ্টত যিটো আমাৰ এটা অলপ মানে ডিচেণ্ডিং হৈছিল ভোটিং পাৰ্চেণ্টেজটো, সেইটো ব্যাপক হাৰে বৃদ্ধি পাব আৰু সেইটো দিয়াৰ পিছত সকলো মানুহৰ যিটো এটা পস্তোৱা, সকলো মানুহৰ যিটো অনুশোচনা, সেইটোৰ জৰিয়তে আৰু একমাত্ৰ আমাৰ উচ্ছেদ বা এইবিলাক দেখি এটা বস্তু ইষ্টাব্লিছ হৈছে যে ইয়াৰ বাহিৰে মাইনৰিটি মানুহৰ বিকল্প নাই। সকলো মানুহে ওলাই আহিছে এই দল আৰু শক্তিশালী কৰিবৰ কাৰণে।